নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু মই এটা সমস্যাত ভুগি যিহেতু গুৱাহাটী আহিবলগীয়া হৈছে, আৰু মই কেনেধৰণে আহি খুব তৰাতৰিকৈ গুৱাহাটী পালোহি, মই তাকে আপোনালোকৰ আগত দেখুৱাম। যিহেতু আজি আমাৰ গৃহ জিলা লখিমপুৰৰ কিছুমান সঁচাকৈ চিকিৎসকৰ দৌৰাত্ম্যৰ কাৰণে আচলতে বহুতো মৃত্যুমুখত পৰে, বহুটোৱে আচলতে জ্বালা যন্ত্ৰণা খাবলগীয়া হয়। আপোনালোকেও আচলতে যদি কিবা সমস্যাত ভুগি আছে, আপোনালোকে অতি শীঘ্ৰে আচলতে যদি হৃদৰোগত ভুগি আছে বা স্নায়ু ৰোগত ভুগি আছে, আপোনালোকে গুৱাহাটী GMC মেডিকেলৰ অপজিটত যিটো ছুপাৰ স্পেচিয়েল হস্পিটেল আছে, তালৈ সোনকালে লৈ আহক আৰু আপোনালোকৰ সমস্যাখিনি অতি শীঘ্ৰে সমাধা হ'ব। আপোনালোকে দুশ্চিন্তাত ভুগি নাথাকিব। জাষ্ট আয়ুষ্মান কাৰ্ড আছে, তেওঁলোকেতো অকণোৱে চিন্তা কৰিব নালাগে। গতিকে অসম চৰকাৰৰ এটা খুব ধুনীয়া প্ৰয়াস। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাই যাব। মৰ্ণিং ফ্ৰেণ্ড, আজি আমি গুৱাহাটীলৈ আহি আছোঁ খুব এটা বিশেষ দৰকাৰত। যিহেতু ছোৱালীজনী অকণমান গাটো বেয়া আছিলে, গতিকে ছোৱালীক লৈ আহি আছোঁ গুৱাহাটী GMC কাৰ্ডিঅ'লজি তাত। আৰু তাত যাতে আপোনালোকে আশীৰ্বাদ কৰক, তাই সোনকালে ভাল হয়। আপোনালোককো জনাইছোঁ, যিহেতু তাই এটা সৰু এক্সিডেণ্ট হৈছিলে। যিহেতু তাই এক্সিডেণ্টত দুখ পোৱা নাছিলে, তাই আমাক কোৱা মতে দুখ পোৱা নাছিলে, কিন্তু এতিয়া তাই চেষ্টত অলপ ব্লাড জমা হৈছে বুলি লখিমপুৰ ডক্টৰে কৈছে। আৰু আমি সেয়েহে গুৱাহাটী বা ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছিল। গতিকে আমি গুৱাহাটীলৈকে লৈ আহিছোঁ। গুৱাহাটীত আপোনালোকৰ আশীৰ্বাদত যাতে ভাল ডক্টৰ এজন লগ পাই আমি সোনকালে ৰিকভাৰী হওঁ, তাৰ বাবে গুৱাহাটী যাত্ৰা কৰিছোঁ। আশীৰ্বাদ কৰিব, ভালে কুশলে গৈ পাওঁ। আমাৰ বেটা ধনে গাড়ী চলাই আছে। এয়া মানুহ, তাইকে লৈ আহি আছোঁ। কোৱা মানুহ, আপোনালোকে আশীৰ্বাদ কৰিব যে একো বিশেষ নহয়, যিখিনি আছে অতি সোনকালে ভাল হৈ যায়। বাছ সেয়াই, অলপ ভয় লাগি আছে, যিহেতু মোৰ বেজিলে ভয় লাগে। তিনিটা বজাত ওলাইছোঁ বান্দৰদোৱাৰ পৰা। 3:03 হৈছে এতিয়া। অকণমান চিন্তাও লাগিছে, যিহেতু কুঁৱলী পৰাৰ দিন, এতিয়া কুঁৱলী পৰি আছে। তাকে বেটাক কৈ আছোঁ অকণমান যিমান দূৰ পাৰোঁ স্পীডতো যাব নোৱাৰি, যিহেতু লাহে লাহে যাব লাগিব। সেইকাৰণে গৈ আছোঁ। আৰু গুৱাহাটী কিমান সময়ত পাম সেইখিনি অকল আমাৰ প্ৰভুৰ ওপৰতে, গোসাঁইৰ ওপৰতে নিৰ্ভৰ কৰিব। গোসাঁয়ে গাড়ী চলাই আহিছে, যিহেতু গোসাঁই মানে আমাৰ বেটা। গতিকে ভগৱানক চিন্তা কৰি আহি আছোঁ, কিমান সময়ত পাওঁ আপোনালোকে চাই যাব। আমি আহি ধলপুৰ পাৰ হ'লোঁ। খুব আচলতে সময় এতিয়া 4টা বাজিছে ন? 3:30। গতিকে গোটেই সূৰ্য পোহৰটো আমাৰ চকুতে পৰিছে। এতিয়া আমি দুয়ো ল'ৰা আৰু মই ছানগ্লাছ লগাই লৈছোঁ। এতিয়া খুব ঠাণ্ডা লাগিছে চকুকেইটাৰ, যিহেতু ফ্ৰণ্টত বহা হৈছে। বেলিটোৱে বহুত আমনি কৰিছে। এতিয়া লৈছিলোঁ এই ছানগ্লাছ দুযোৰ। ল'ৰা কৈ আছে আমাৰ বহুত ডাঙৰ 1 ছটা, আচলতে 1 ছটা নহয়, সি ভাল লাগিছেনে আপোনালোকে জনাব কমেণ্টত। গৈ আছোঁ আমি তাত, কি সন্মুখীন হ'ম, কি পাম, সকলো আপোনালোকক দেখুৱাই যাম।
সি ৰাইডত গৈ আছে, জোৰ শ্ল' হৈ আছে, ৰাইডত যাব লাগে। চবে চলাবই নাজানে। এয়া পশ্চিমৰ বেলিটি চাওক কেনেকৈ ৰঙচুৱা হৈ আহিছে আৰু পৰিবলৈ ধৰিছে। ইমান এটা অসমৰ প্ৰাকৃতিক সৌন্দৰ্য জগতখনক চাওকচোন, ইমান ধুনীয়া এটা লাগিছে। এয়া বেলিটি একদম যেন ওচৰত আছে তেনেকুৱা লাগিছে। আৰু আমিও গুৱাহাটীলৈ আহি আহি এই বেলি পৰা দৃশ্যখিনি উপভোগ কৰি আহি আছোঁ। একদম ফ্ৰী ৰাস্তা। এনেকৈ ৰাস্তা হ'লে হয়তো গুৱাহাটী চাগে 3 ঘণ্টামানতে যাবগৈ পৰা যায়। আমাৰ বেটাইও খুব ভাল পাইছে, ৰাস্তাটো ফ্ৰী পাইছে। মোক কৈ আছে মই এনেকুৱা ফ্ৰী ৰাস্তা হ'লে সোনকালে পাই যাম। তথাপিতো এতিয়া যিহেতু সূৰ্য দেৱতা অস্ত যাব আৰু আন্ধাৰ নামি আহিব, অকণমান চিন্তা কৰিছোঁ যিহেতু কুঁৱলী পৰিব, সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰিছোঁ অকণমান ধীৰ স্থিৰে হ'লেও। এয়া আমি বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰটোৰ ওচৰতে ৰখি এয়া বগৰী লৈছোঁ। আমনি লাগিছে, এয়া বগৰী ল'লোঁ। বগৰী এতিয়া খাই যাম, যিহেতু সূৰ্য পোহৰ গ'ল আৰু তথাপিতো সূৰ্য পোহৰ গ'ল যদিও অকণমান খুব ভাগৰুৱা লাগিছে। ফল মূল খাবলৈ মন গৈছে। বগৰী আৰু আপেলকে খাই যাওঁ বুলি ভাবিছোঁ এতিয়া। এয়া খুব সুন্দৰ বগৰী। কেনেকুৱা সুন্দৰ ৰাস্তা, সঁচাকৈ খুব সুন্দৰ লাগিছে। অসম চৰকাৰ বহুত ধন্যবাদ, বহুত ধন্যবাদ। আমি নতুন এই বাইপাছেদি আহি আছোঁ। খুব সুন্দৰ। কেনেকুৱা লাগিছে গাড়ীখন চলাই? ভাল লাগিছে, বহুত বহুত ধুনীয়াকৈ বনাইছে ৰাস্তাটো। আৰু ইমান পটককৈ ৰাস্তাটো উলিয়াই দিছে। আৰু এনেকৈ অসমখন ডেভেলপ হ'লে পালে ভাল লাগে ন। আৰু আগতেতো এইবিলাক নাছিলেই, আৰু এতিয়া ভাল লাগিছে। গুৱাহাটীতো লখিমপুৰৰ ডিষ্টেঞ্চটো বহুত কমি গৈছে আগতকৈ, সেইটো কাৰণে ভাল লাগিছে। নিশ্চয় এনেকৈ আৰু যেন অসমখন আগবাঢ়ি যাওক, সেইটোৱে বিচাৰোঁ। গতিকে মানে এইবাৰ এইটো ৰাস্তাত বাইপাছত তুমি নতুনকৈ আহিছা? নতুনকৈ আহিছা। ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ হ'লেহে মানে তোমাৰ দেশখন আগবাঢ়ে ন। তেনেকৈ আমাৰ এতিয়া তেনেকৈ বোলে ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ আগবাঢ়িছে, সেইটো কাৰণে ভাল লাগিছে দেখি পিনি। আজি ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো বাইপাছ। এইটো বাইপাছটো ক'ৰ পৰা হেৰি হৈছে? জামুগুৰিৰ পৰা হৈছে ষ্টাৰ্ট। সঁচাকৈ বহুত ধন্যবাদ যাচিছোঁ। ইমানেই ভাল লাগিছে। আমি আহি আছোঁ যিহেতু আমি লখিমপুৰ, ধেমাজি, ঢকুৱাখানাৰ পৰা জোনাই সকলো মানুহখিনি আজি গুৱাহাটী আজি পেচেণ্ট লৈ আহিবলগীয়া হয়। আমিও ঠিক পেচেণ্টে লৈ আহিবলগীয়া হৈছে। কিন্তু এনেকুৱা এটা ৰাস্তাত আহিবলৈ পাই সঁচাকৈ খুব সুখী অনুভৱ কৰিছোঁ, খুব ভাল লাগিছে। এয়া আমি ভোমৰাগুৰি ব্ৰিজ পালোহি। জামুগুৰিৰ পৰা কলিয়াবৰ মাত্ৰ 20 মিনিট সময় আমি অতিক্ৰম কৰি আহি এয়া পাই গ'লোহি কলিয়া ভোমৰা। উখল মাখল মোৰ সপোন, হাতৰ পাকতে তোৰ ঘূৰা ঘূৰা বেতাই ঘূৰা মই আদিম। And 400 for a fitness app and more money for a bunch of other apps. That really adds up. So and 400 for a fitness app and more money for a bunch of other apps. That really adds up. So Rushing through the snow in a one-horse open sleigh. All the fields need go, laughing all the way. Bells on winter's ring, making spirits bright. What fun it is to ride and sing merry song tonight. Jingle bells, jingle all the way. Oh, what fun it is to ride
সেইদিনাখনেই আমি বিয়নী ঘৰত ৰাতি ভাত সাজ খাই পাছদিনাখন আমি এয়া গুৱাহাটী ছুপাৰ স্পেচিয়েল হস্পিটেল পালোহি আৰু তাতে ধন মই মাইনা এটাইকেইটাই তাইক আচলতে খুব আনন্দ উল্লাসৰ মাজেৰে হাঁহি ফূৰ্তি কৰাই লৈ হস্পিটেলত এডমিট কৰিবলৈ এয়া আনি আছোঁ যিহেতু তাই বহুত ভয় খাইছিল আৰু খুব ফূৰ্তি ফাৰ্তাৰ মাজেৰে আমি এটাইকেইটাই তাইক সেইদিনাখনেই হস্পিটেলত ভৰ্তি কৰিবলৈ জোৰ জা চলাই আছোঁ। আপোনালোকে চাই যাব। আমি আহি পালোহি। এয়া আমি ডক্তৰক দেখুৱাই লিফ্টত আহি আছোঁ 3য় মহলালৈ। যিহেতু তাইক থৈ লৈ মই ফাৰ্মাচীলৈ যাব লাগিব আৰু ডক্তৰে যিহেতু অহা কাইলৈ অপাৰেশ্যন কৰাৰ কথা কৈছে